আজি শান্তিপুৰ বাৰোৱাৰী শিৱাশ্ৰমত হীৰক জয়ন্তী পতাকা উত্তোলন কৰাৰ কাৰণে ৰাইজে মোক যি গুৰুভাৰ দিলে মই নাজানো কিভাৱে ৰাইজৰ এই গুৰুভাৰ পালন কৰিবলৈ পাইছোঁ। মই সমস্ত এই হীৰক জয়ন্তী উপলক্ষে কৰা সমিতিৰ সমূহ কৰ্তালৈ মোৰ শ্ৰদ্ধা থাকিল। আজি ৭৫খন পতাকা উত্তোলন কৰা হৈছে। ইয়াতে মূল পতাকা দুখন আৰু অন্যখিনি ইয়াৰ কাষতে আছে। এই মহাৰাত্ৰিটো শিৱৰাত্ৰি আচলতে প্ৰতি মাহতে একেটা আছে, কিন্তু ফাগুন মাহৰ কৃষ্ণ যিটো চতুৰ্দশী শিৱৰাত্ৰি, এই শিৱৰাত্ৰি হৈছে মহান শিৱৰাত্ৰি। এই শিৱৰাত্ৰিতে একবেধে তাৰমানে মুক্তি লাভ কৰিছে আৰু সেই দিনৰ পৰা এই শিৱৰাত্ৰিটো মহান শিৱৰাত্ৰি হিচাপে ৰাইজে পালন কৰি আহিছে। ৰাইজক মোৰ সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আজি আমাৰ শান্তিপুৰ বাৰোৱাৰী শিৱাশ্ৰমৰ ৭৫ বছৰীয়া আজি হীৰক জয়ন্তী অনুষ্ঠান, এই দুদিনীয়া কাৰ্যসূচীৰে ৰাইজে আগবঢ়াইছে আৰু এই অনুষ্ঠানৰ আজি আমাৰ প্ৰথম দিন। এই প্ৰথম দিনত আমাৰ প্ৰথম কাৰ্যসূচী আছিল তৰণ উদ্ঘাটন, আৰু তৰণ উদ্ঘাটনৰ পিছতে বিভিন্ন ধৰণৰ কাৰ্যালয় উদ্ঘাটন কৰোৱা হয়। আৰু আজি এই মুহূৰ্তত আমি এতিয়া আমাৰ হীৰক জয়ন্তী অনুষ্ঠানৰ পতাকা উত্তোলন কৰাৰ বাবে আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানত হীৰক জয়ন্তী পতাকা মূল পতাকা দুখন উত্তোলন কৰা হ'ল। লগতে এই প্ৰতীকী পতাকা হিচাপে ৭৫ বছৰীয়া যিটো আমাৰ অনুষ্ঠান, ৭৫খন পতাকাও আমি বিভিন্ন ঠাইৰ পৰা শ্ৰদ্ধাৰ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি এই পতাকাটো উত্তোলন কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ আগন্তুক দিনৰ যি দুদিনীয়া কাৰ্যসূচী আছে, এই আটাই কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ লগতে সমূহ ৰাইজে যে ইয়াত যে আহি যাতে অনুষ্ঠানটো সুকলমে চলাই নিয়াবলৈ সম্ভৱ হয়, সহায় সহযোগিতা বিচাৰি মই সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে যেন আহি নিজৰ অনুষ্ঠান বুলি ভাবি এই অনুষ্ঠানটো সুকলমে আগবঢ়াই নিয়ে, তাৰ বাবে মই ভগৱানৰ ওচৰতো মই প্ৰাৰ্থনা জনাইছোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।